স্বাগতম আপোনালোকক সকলোকে পুনৰবাৰ বিহুৱতী বুঢ়াৰীৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ যেহেতু ৩ নম্বৰ পৰ্যায়ৰ আটাইতকৈ অন্তিমটো ৰাউণ্ড অৰ্থাৎ ৫ নম্বৰ ৰাউণ্ড আৰু এই ৫ নম্বৰ ৰাউণ্ডৰ ৩ গৰাকী বিহুৱতী বুঢ়াৰীৰ ভিতৰত ২ গৰাকীৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ ইতিমধ্যে আগবঢ়ালো আৰু এতিয়া হৈছে তৃতীয় গৰাকী ৩ নম্বৰ পৰ্যায়ৰ ৫ নম্বৰ ৰাউণ্ডৰ তৃতীয় গৰাকী নাচনী অৰ্থাৎ তৃতীয় পৰ্যায়ৰ আটাইতকৈ অন্তিম গৰাকী নাচনী লখিমপুৰৰ বুঢ়াৰী প্ৰীতি মনিকা দত্ত পলম নকৰি আৰু এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো আৰু আপোনালোকেও ধুনীয়াকৈ ভিডিঅ'টো উপভোগ কৰক বাৰিষা নামিলে নদীত নুধত উঠিলে বাৰিষা নামিলে নদীত নুধত উঠিলে ঐ লাহৰী নদীৰ সোঁতে হহালে গধা যৌৱনৰ কালতে মদনো মোৰ বাঢ়িলে যৌৱনৰ কালতে মদনো মোৰ বাঢ়িলে ঐ লাহৰী তোমাকনো লগ পাবৰে পৰা পেপাতি ৰহে দৈ পেপাতি ঐ কলি দৈ মোহ ৰে বজালে বজাবি ভালে কৈ বজা বগিচাই এজনী দি
লৈ কোন জনাই চৰে হে মূলান্দৈ তোমাক ওপৰত দিলে হে মূলান্দৈ চাইনো চাই থাকিব মন চাইনো চাই থাকিব মন মনিকা বহুত বহুত শুভেচ্ছা প্ৰথম পৰ্যায়ৰ পৰা আজি তৃতীয় পৰ্যায়লৈকে আহি পাইছা খুব সুন্দৰকৈ আজি তুমি নাচিলা খুব সুন্দৰ হৈছে টেনচন নোলোৱাকৈ হাঁহি হাঁহি কাৰ ওচৰলৈ যাওঁ আজি আমাৰ পুৰবীবাৰ ওচৰলৈ নহয় জানো পুৰবীবা প্ৰীতি মনিকা হয় নমস্কাৰ নমস্কাৰ কি হয় টেনচন মানে তাই ভাবত আছে টেনচন এনেকৈ মই কিবা কৈছোঁ তাই মানে ওপৰদি গুচি গৈছে মানে কাণত সোমোৱাই নাই চাগে হয়নে কিবা বেলেগ ভাবি থকা যেনে লাগিছে তাইক কিয় বা আমাকো কোৱাচোন তোমাৰ ভাবৰ কথাটো এইটো ভাল লগা কথা তৃতীয় পৰ্যায় আহি পাইছা নাচি নাচি সোমাব লাগে হাঁহি হাঁহি থাকিব লাগে গাবলৈ নিশ্চয় হয়তো মনত পৰিছে ন প্ৰীতি ছোৱালী অকণমান আমনি কৰি আছে যে আমনি কৰিছে কিমান বয়স কিমান হৈছে তাই 3.5 বছৰ সেইকাৰণে আমনি কৰিছে আকৌ 3.5 বছৰ কম জনী নে অকণমানি হয়নে সেইকাৰণে আমনি কৰিছে ন সেইকাৰণে চিন্তা লাগিছে তোমাৰ অকণমান টেনশ্যনটো মাৰি দিওঁ মই এতিয়া কি কৰিম মই তোমাৰ লগত খেলিবা ধেমালি কৰোঁ দিয়া দেই সাঁথৰ সৈতে হা ঠিক আছে চিন্তা কৰিবা আৰু উত্তৰটো দিবা কেঁচা পাতত নাবান্ধিবা লোন মানেতো জানাই কি নিমখ কেঁচা পাতত নাবান্ধিবা লোন উপজিয়েই বাৰু লৰ মাৰে কোন আমাৰ কিন্তু পিছফালে থকা বিহুৱাসকলে মিচিক মাছাক হাঁহিছে মই জানো তেওঁলোকে জানে বুলি হয়নে হেয়া মোৰ দুপিয়াইছে কিন্তু আমাৰ বোৱাৰীয়ে জানে নাই সেইটোতো চাব লাগিব হয়নে বোৱাৰী হয় আকবাৰ কওঁ নেকি কেঁচা পাতত নাবান্ধিবা লোন উপজিয়েই বাৰু লৰ মাৰে কোন বাৰু কবানে বাৰু পূজাৰ পিছতে লৰ মাৰে কোন আমাৰ ঘৰত যে ইমান চৰি মানে য'তে ত'তে দেখিবলৈ পোৱা যায় ন ছাগলী পোৱালি কি কয় ছাগলী পোৱালি নামাৰে লৰ অলপ ওচৰে পাজৰে আৰু তাৰমানে সৰু আৰু প্ৰীতিৰ ঘৰত ছাগলী আছে যেন পাওঁ আছে ছাগলী আছে সেইকাৰণে ছাগলী পোৱালিলৈ মনত পৰিছে জেঠী শুদ্ধ উত্তৰ জেঠী ভাবি গৈছে জেঠী দেই যিয়ে নহওক মই প্ৰীতিৰ মুখৰ পৰা শুদ্ধ উত্তৰটো কিন্তু উলিয়ালো যিয়ে নহওক তোমালৈ বহুত বহুত মৰম শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলো দেই নিকা দত্তলৈ আকৌ এবাৰ আমি শুভেচ্ছা দিছোঁ পৰৱৰ্তী সময়ত পুনৰ লগ পোৱা আশা ৰাখিলোঁ ধন্যবাদ ছাৰ কৰবী নাচত কিন্তু মই পৰিৱেশনৰ ওপৰত ক'ম দেই অকণমান নাচটোও ভাল ধুনীয়া নাচিছা কিন্তু এটা দুটা চাপৰত যেন আৰু অলপ ভালকৈ নাচিব পৰা গ'ল হয় খাপে খাপে নপৰিলে ঢোলৰ এনেকুৱা লাগিলে আৰু মোৰ লাগিলে মোৰ মানে নাচটো দেখিলে আমি নাচৰে মানুহটো দেখিলে আৰু আমি অলপ ধৰিব পাৰোঁ যে আৰু ইয়াতকৈ আৰু অলপ এনেকৈ দিলে ভাল আছিলে নেকি এনেকুৱা লাগিছে আৰু মাতটো ইমান ধুনীয়া নাচি নাচি কিন্তু বিহু নাচত সাধাৰণতে নাচি নাচি গান গোৱাটো কিন্তু বৰ কঠিন বুজিছা ৰিম্পী ইমান কঠিন কাৰণ বিহুটো ভাবে কি চবে এই বিহুহে আমি এনেকৈ নাচি দিম তেনেকৈ নাচি দিম কিন্তু সেই লয়লাস লৈ মানে ঢোলৰ তালে তালে নচাটো কিন্তু বহুত কঠিন দেখা আৰু নচাটো কিন্তু একদম বেলেগ
সঁচাকৈ দেখাত যিমান ইজি যেন লাগে সহজ যেন লাগে কিন্তু নাচি নাচি 8টা মিনিট তাৰপিছত গাবও লাগিব ঢোল, বজাব পেঁপা, লাগিব গগনা এই সকলোখিনিৰ লগত মিলাই ইমান তেওঁ মঞ্চখনতো তেওঁ মানে তেওঁৱে অকল থাকিব বিহুৱতীগৰাকীয়ে থাকি তেওঁৱেই মানে বিহুটো উঠাব লাগিব তেওঁ কিমান টেনশ্যন হয় নহয় বাৰু কিমান চিন্তা থাকে কিন্তু সেইটোতো তেওঁৰ প্ৰীতিৰ মুখত দেখিবলৈ নাপালোঁ ইমান ধুনীয়াকৈ হাঁহি হাঁহি নাম গাইছে খালি মানে এনেকুৱা লাগিছে খালি ঢোলৰ চাপৰতহে মানে অকণমান যেন আৰু অলপ ভাল কৰিব পৰা গ'ল হয় আখৰা কৰিলে নিশ্চয় আহিব হয় নহয় নাচ খুব সুন্দৰ হৈছে ভাল লাগিছে আৰু পিছৰ পৰ্যায়ত যেন আৰু ভাল হওক তাৰে কামনা কৰিছোঁ দেই শুভেচ্ছা থাকিলে ধন্যবাদ ধন্যবাদ বাইদেউ প্ৰীতিমণিকা তোমালৈ আমাৰ বহুত বহুত শুভেচ্ছা থাকিল আৰু অলপ সময় আছে অলপ সময় তুমি জিৰাই লোৱা তাৰপিছতে মই তোমালোকক মঞ্চলৈ মাতিব লাগিব কিহৰ বাবে ফলাফলৰ বাবে হয়নে তৰাজ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালো যিহেতু তৃতীয় পৰ্যায়ৰ অন্তিম গৰাকী নাচনীয়ে ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল মোক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি বেছি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব তো ঠিক আছে আৰু যিহেতু এইগৰাকী আছিলে অন্তিম গৰাকী নাচনী ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালো আৰু এতিয়া আছে ফলাফল আৰু ফলাফলৰ ভিডিঅ'টো আপোনালোকে খন্তেক সময় পিছতে মানে দেখা পাব মোৰ চেনেলতে তাৰ পিছতে আছে মহাৰণ অৰ্থাৎ ছেমি ফাইনেল তো আগলৈ আপোনালোকে চাই থাকিব সকলোখিনি মই দেখুৱাই থাকিম আপোনালোকক